কেইদিনমানৰ আগত মই পাৰ্চেল এটা অৰ্ডাৰ কৰিছিলোঁ আৰু সেই পাৰ্চেলটো আজি আহিছে। ব'লক আপোনালোকৰ আগত আজি আনবক্সিং কৰোঁ। এইটো মানে পাৰ্চেলটো কেইদিনমান হ'ল মই অৰ্ডাৰ কৰা, আৰু যিহেতু আজি আহি পাইছে, এইটো আজি আপোনালোকৰ আগত আনবক্সিং কৰোঁ বুলি ভাবিছোঁ। ইয়াত কি আছে যিহেতু দেখুৱাম। এইটো দেখিছেনে, এইটো মই অৰ্ডাৰ কৰিছিলোঁ ফিট বিমছৰ অ'টছ। এইটো যিহেতু বহুত হেল্ডি হয়, বহুতেই হেল্ডি হয় ইয়াত, আৰু হাই প্ৰ'টিন আছে। যিহেতু মানে 2-3 বছৰ পাছৰ ল'ৰা ছোৱালীক দিব পাৰে আৰু ডাঙৰ মানুহেও খাব পাৰে। বহুত ভাল হয় এইটো ব্ৰেকফাষ্ট। যেনিবা আমাৰ ক'ৰবালৈ যাবলৈ লৰালৰি হৈছে বা ঘৰত মানে ভোক লাগি আছে আৰু খাবলৈ একো বনোৱাও নাই, মানে তেনেকুৱা এইটো মানে বহুত কামত দিয়ে জানে। এইটো ইমান মানে বনাবলৈ একো নাই আৰু গৰম পানী কৰিব, অলপমান গৰম পানীত 2 চামুচ দিব, জোখমতে 2 চামুচ দি পেলাই গুলি পেলাই 5 মিনিটমান ঢাকি থৈ দিব। তাৰপিছত খাবলৈ ৰেডি। বহুত টেষ্টি হয়। আৰু আপোনালোকে মানে এনেকৈ ইয়াত চব দিয়াই থাকে বাৰু, গাখীৰ চাখীৰ। আপোনালোকে ইচ্ছা কৰিলে আপোনালোকৰ মন পচন্দৰ মানে ফ্ৰুইটছবোৰ ইয়াত এড কৰি খাব পাৰে, আৰু বহুত হেল্ডি হয়, খাবলৈ বহুত ভাল হয়। আপোনালোকে ট্ৰাই কৰিব পাৰে।